নমস্কাৰ বন্ধু ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বাবে বহুত ডাঙৰ ভাল খবৰ আহি গ'ল সো আপোনালোকে নিজৰ জিলাতে চাকৰিৰ সুবিধা লাভ কৰিব প্ৰায় 33500 আঠটাকৈ ভেকেন্সি মুকলি কৰিছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় আৰু লিখিত পৰীক্ষা নাই নো এক্সাম হয় সো কেনেদৰে আবেদনসমূহ কৰিব কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে কোৱালিফিকেশন বিচাৰিছে সিলেকশন প্ৰসিডিউৰ কেনেকুৱা হ'ব সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে লৱাৰ চেনেল সাবস্ক্ৰাইব কৰি দিব পাৰে নগৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থবে আৰু আমাৰ WhatsApp চেনেল ভিডিঅ' ডেসক্ৰিপচনত দিয়া আছে তাত গৈ আপোনালোকে ফলোটো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থব পাৰিব আৰু ভিডিঅ'টো যিমান পাৰে কিমান বন্ধুবৰ্গ শ্বেয়াৰ কৰি যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে এটা আপোনালোকে দেখিব যে আধাৰ সুপাৰভাইজাৰ ৰিক্ৰুটমেন্ট আছে 2025 ৰ কাৰণে এপ্লাই অনলাইন ফৰ আধাৰ অপাৰেটৰ সুপাৰভাইজাৰ লেভেলৰ ভেকেন্সি আপোনালোকৰ বাবে আহি গ'ল সো এই ভেকেন্সি কিটা ক্ষেত্ৰত কেনেদৰে আবেদনসমূহ কৰিব সকলোখিনি কথা জনাই দিব বিচাৰিছো আৰু ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছো এই ভেকেন্সি কিটা ক্ষেত্ৰত যদি আপোনালোকে প্ৰপাৰ অনলাইনটো আমাৰ থ্ৰুদি কৰাই লম বুলি ভাবিছে তেন্তে আমাৰ WhatsApp নম্বৰ স্ক্ৰিনত ধুনীয়াকৈ দেখিব পাৰিছে 9864881276 ইয়াত আপোনালোকে WhatsAppত হাই বুলি মেছেজ কৰিলে হ'ল আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব কিন্তু আপোনালোকে কল নকৰিব কল কৰিলে এভেইলেবল নাপাব সো মই আপোনালোকক জনাই দিছো ভেকেন্সি কিনি কথা মই পোনপ্ৰথমে আপোনালোকক মই এটা ওভাৰভিউ দি দিব বিচাৰিছো অৰ্গেনাইজেশ্যন নেম আপোনালোকে দেখিব আছে CSC ই-কমাৰ্চমেন সাৰ্ভিস ইন্ডিয়া লিমিটেডৰ ফালৰ পৰা আহিছে ভেকেন্সিটো আধাৰ কাৰ্ড সুপাৰভাইজাৰ অপাৰেটৰ ভেকেন্সি আহিছে টোটাল পোষ্ট মাল্টিপল আছে প্ৰায় বহুখিনি ভেকেন্সি মুকলি কৰি দিছে আৰু এপ্লাই মোডটো যদি মই ক'বলৈ যাওঁ অনলাইন যোগে কৰিব পাৰিব অল ইন্ডিয়া মেল হক ফিমেল হক সকলো আবেদনসমূহ কৰি ল'ব পাৰিব সো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় আবেদনসমূহ যে কৰিম বুলি ভাবি আছে তেন্তে ভেকেন্সি কিটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব এটা ডাঙৰ ৰিক্ৰুটমেন্ট আছে বিহৰ সুযোগ আপোনালোকৰ বেছে সো সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে অৰ্গেনাইজেশ্যন নেমটো মই জনাই দিলো আৰু পোষ্ট নেমৰ কথা ক'লো আধাৰ কাৰ্ড সুপাৰভাইজাৰ অপাৰেটৰ ভেকেন্সি মুকলি কৰিছে আৰু টোটাল পোষ্ট আছে মাল্টিপল এপ্লাই মোডটো আপোনালোকক জনাইছো অনলাইন যোগে কৰিব পাৰিব নিজেও কৰিব পাৰিব মই সকলোখিনি কথা জনাই আছো সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু হু কেন এপ্লাই যি মই ক'বলৈ যাওঁ অল ইন্ডিয়া মেল হক ফিমেল হক সকলোৱে ভেকেন্সি কিটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰিব পাৰে বহুতে কমেন্ট কৰে মেল হলে পাৰিব নে ফিমেল হলে পাৰিব তেনে কোনো কথা নাই সকলোৱে আবেদনসমূহ কৰিব পাৰিব আৰু সুপাৰভাইজাৰ ক্ষেত্ৰত বয়সৰ সময়সীমা 18 দিয়া আছে মিনিমাম ম্যাক্সিমামটো আপোনালোকে 45 ধৰি লওক আৰু লগতে আপোনালোকে এজ ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব যিসমূহ SC কেন্ডিডেট হয় তেওঁলোকে 5 বছৰকৈ ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব আৰু OBC কেন্ডিডেটৰ কাৰণে 3 বছৰকৈ ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব আৰু যদি আপোনালোকে PWBD কেন্ডিডেট হয় তেতিয়া আপোনালোকে 10 বছৰকৈ ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব আৰু যদি মই এডুকেশন কোৱালিফিকেশনৰ কথা ক'বলৈ যাওঁ যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব যদি আপোনালোকে 12 পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব নাইবা যদি আপোনালোকে গ্ৰেজুৱেচন পাছ কৰিছে তেতিয়াও এই ভেকেন্সি কিটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব সো এটা আপোনালোকৰ বাবে ডাঙৰ সুযোগই আহি গ'ল এই সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে আৰু ইম্পৰ্টেন্ট ডকুমেন্টছৰ কথা যদি মই ক'বলৈ যাওঁ ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ ইম্পৰ্টেন্ট ডকুমেন্টছ প্ৰয়োজন হ'ব আধাৰ কাৰ্ড লাগিব 10ৰ সাৰ্টিফিকেট লাগিব আৰু যিসকলে 12 পাছ কৰিছে তেওঁলোকৰ কাৰণে 12ৰ সাৰ্টিফিকেট লাগিব আৰু ইয়াত আপোনালোকে দেখিছে ওয়াৰ্কিং মোবাইল নাম্বাৰ লাগিব ইমেইল আইডি লাগিব পাসপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব সিগনেচাৰ লাগিব আৰু কাষ্ট সাৰ্টিফিকেটটো সকলোৰ ক্ষেত্ৰত নালাগে যেহেতু জেনাৰেল কেটেগৰী কোনো কাষ্ট সাৰ্টিফিকেট নালাগে সো ST যদি থাকে আবেদন দিব পাৰে আৰু হাউ টু এপ্লাই যে মই ক'বলৈ যাওঁ ইয়াৰ ক্ষেত্ৰত UADI যেটো অফিচিয়েল ওয়েবসাইট আছে মানে আধাৰ কাৰ্ডৰ যেটো অফিচিয়েল ওয়েবসাইট তাৰ ৰিক্ৰুটমেন্ট সাইটত গৈ আবেদনসমূহ কৰিব পাৰিব নাইবা মই লিংকটো ডেসক্ৰিপচনত দিয়া থাকিব সেই লিংকৰ থ্ৰুদি গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব মই সম্পূৰ্ণ ডিটেইলছটো আপোনালোকক জনাই দিছো সো আপোনালোকৰ এটা ডাঙৰ সুযোগই হয় এটা সুবিধা আহিছে সো ইন্টাৰেষ্টেড আৰু এলিজিবল আবেদনসমূহ কৰিব পাৰিব আবেদন কৰা লিংক আৰু এডভাৰটাইজমেন্টৰ লিংকটো ভিডিও ডেসক্ৰিপচনত দিয়া থাকিব যদি আপোনালোকে সেই লিংকৰ পৰা গৈ কৰিব বিচাৰে আপোনালোকে কৰিব পাৰে আৰু যদি আপোনালোকে কৰিব নোৱাৰে তেন্তে আমাৰ থ্ৰুদি কৰাই দিব পাৰে আপোনালোকে 1 আগষ্ট লাষ্ট ডেট হয় আমাৰ থ্ৰুদি কৰিবলৈ আমাৰ WhatsApp নম্বৰ স্ক্ৰিনত দিয়া আছে 9864881276 ইয়াত আপোনালোকে WhatsAppত হাই বুলি মেছেজ কৰিলে হ'ল আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব আৰু কিন্তু আপোনালোকে কল নকৰিব কল কৰিলে এভেইলেবল নাপাব সো যেটো বহুত কল আহে সো ইয়াত দেখিব পাইছে আধাৰ সুপাৰভাইজাৰ ৰিক্ৰুটমেন্টৰ পৰা ভেকেন্সি খিনি আহি গৈছে সো যদি ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব হাজি ভিডিও ইমানে যদি ভিডিও ভাল পালে লাইক কৰক লগতে চেনেলটো সাবস্ক্ৰাইব কৰক যি ভিডিওটো যিমান পাহিব